হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি ছানডে, শুই আছিলোঁ মৰ্ণিং 10টামানলৈকে, যিহেতু বন্ধ মানে হ'লে ছানডে মানডে নে মানডে টিউজডে এনেকৈ ভাবি থাকোঁতে পিছত গম পালোঁ যে মানডে টিউজডে। আৰু ঠিক তেনেকৈ শুই থাকোঁতে লগৰ পাপলুৱে ফোন কৰিলে, ব'ল খেলি আহোঁ। মই কৈছোঁ মোৰ গাটো বেয়া আজি, নাযাওঁ। নাই, সি নামানে, লৈ আহিলে মোক। তো তেনেকৈ তাৰ বাইকৰ পিছত বহি মই আহিলোঁ। তাক সুধিলোঁ যে ক'ত খেলিব যাবি? সি ক'লে হাতীগাঁও, ক'ৰবাত যে নতুনকৈ এটা মিনি তাজমহল বনাইছে তাত। মই কৈছোঁ মইতো আগতে গৈ পোৱা নাই, কিয় গৈ পোৱা নাই? এনেকৈ লোকেশ্যন অন কৰিলোঁ। মই বোলো ব'ল, নাম শুনি আছোঁ মিনি তাজমহল ধুনীয়াকৈ বনাইছে বুলি, কিন্তু গৈ পোৱা নাছিলোঁ। ব'ল আজি কপালতে আছে, যাওঁ খেলিও আহোঁ। এইয়া আহি পাই গ'লোঁ আমি গণেশগুৰি ৰাজধানী মছজিদৰ পৰা হাতীগাঁও ৰাস্তা ল'ব লাগিব। In 600 meters, turn left onto Eidgah Road. এনেকৈ আপুনি সিজুবাৰীলৈ আহিব লাগিব। সিজুবাৰীৰ পৰা অকণমান ভিতৰত ৰাইট চাইডে সোমাই দিব গলিটোৰে। আপুনি লোকেশ্যন বা এনেকৈ কাৰোবাক সুধিলে ধুনীয়াকৈ তেওঁলোকে কৈ দিব। এইয়া আমি এনেকৈ বাইকখন পাৰ্ক কৰি আহি ফিল্ডৰ লগতে দেখিলোঁ তাজমহলটো। খেলিবলৈ আহিছিলোঁ, কপাল ভাল, ইমান ভাল যে ফিল্ডৰ লগতে আপোনাৰ তাজমহলটো আছে, কিন্তু মিনি তাজমহল বুলি কয়। এইয়া চাওক, ইমান ধুনীয়াকৈ বনাইছে ন? চাওঁ, কিন্তু মানে বেয়া লাগিলে যে ভিতৰত সোমাব নোৱাৰিলোঁ, কাৰণ গা ধুই অহা নাছিলোঁ, আৰু গা ধুই নাহাকৈ এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠানত সোমাব ভাল নালাগে। খেলিবলৈ আহিছিলোঁ আচলতে, সেইকাৰণে গা ধুই অহা নাই। আৰু ৰাতিপুৱা 10টা-11টাত ছানডে, গাও ধোৱা নাই বুলি খেলি উঠি গৈ পেলাই গা ধুম, গতিকে ভিতৰত সোমোৱা নহ'ল, বাহিৰৰ পৰাই দেখুৱালোঁ আপোনালোকক। যাম কেতিয়াবা ভিতৰত। বহুত মানুহ ইয়াতে আহিছে, আগতে বহুত ভিডিঅ' পাইছোঁ, কিন্তু মই হোৱা নাছিলে। ফাৰ্ষ্ট টাইম আহিছোঁ, আকৌ আহিম বাৰু। এতিয়া ক্ৰিকেট খেলোঁ, আপোনালোকে চাওক আৰু বাই।